বানপানী বা বানপানীৰ সমস্যা, এই বানপানীৰ সমস্যাটো সমাধান কৰাৰ এটা ডাঙৰ উপায় হ'ল যে শিল শাকটোত আমি এটা ডাঙৰ ৱাটাৰ ৰিজাৰ্ভাৰ কৰিব লাগিব। আৰু গোটেই বিশেষজ্ঞসকলে যি ধৰণৰ ৰিপৰ্ট দিছে, সেই ৰিপৰ্টৰ পৰা আমি নিশ্চিত যে এই শিল শাকত যদি ডাঙৰ জলাশয় এটা কৰিব পাৰোঁ, য'ত গুৱাহাটীৰ সৰহসংখ্যক পানী তাত আহি জমা হ'ব পাৰে, কাৰণ এফালে দীপৰ বিল আৰু এফালে শিল শাক, তেতিয়াহ'লে আমি গুৱাহাটীৰ বানপানীৰ সমস্যাটো সমাধান কৰিব কিছু পৰিমাণে পাৰিম। গতিকে আমাৰ লক্ষ্য আছিল যে গোটেই শিল শাকটো আমি কেনেকৈ মুকলি কৰিব পাৰোঁ। শিল শাকত কিছু বেদখল আছিল, বেদখলৰ পৰা আমি মুক্ত কৰিলোঁ। বেদখল মুক্ত কৰাৰ সময়ত যিসকল মানুহ আছিল তেওঁলোকক আমি যি ধৰণৰ ক্ষতিপূৰণ দিব লাগিছিল, সেই ক্ষতিপূৰণ আমি দি দিছোঁ। এতিয়া আমাৰ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছিল, যিবিলাক এটা সময়ত হয়তো চৰকাৰে এলটমেণ্ট দিছিল, কিন্তু সেই সময়ত ভুলবশতঃ আমি জলাশয় বা এই অঞ্চলতে এলটমেণ্ট দিয়া হৈছিল। গতিকে আমি সেই ইনষ্টিটিউটবিলাক বা অনুষ্ঠানবিলাকক আমি এটা এটাকৈ শিফটিং কৰি আছোঁ। কেইদিনমান আগত আমি অমিয় কুমাৰ দাস ইনষ্টিটিউট ইয়াৰ পৰা শিফটিং কৰিলোঁ। এতিয়া কোঅপাৰেটিভ ইনষ্টিটিউটটোক আমি সোণাপুৰত তেখেতসকলক মাতি দিছোঁ, কিন্তু অস্থায়ীভাৱে স্থানান্তৰ কৰিবৰ কাৰণে ৰিহাবাৰীতো আমি এটা তেওঁলোকক জেগা দিছোঁ। তালৈকে তেওঁলোক শিফটিং কৰিব আৰু পিছত স্থায়ী হিচাপে তেওঁলোকে তাত মানে সোণাপুৰত বনাই ল'ব। আৰু তেওঁলোকৰ যিটো ক্ষতিপূৰণৰ এমাউণ্ট প্ৰায় 10 কোটি টকা আমি তেখেতসকলক দি দিছোঁ ইতিমধ্যে। গতিকে আমি যিটো প্ৰচেছ মতে হয়, সেই প্ৰচেছ মতে গৈ আজি এতিয়া ইয়াত মানে ভাঙিব পৰা পৰ্যায়লৈ আহিছোঁ। ইয়াৰ পিছতে আমাৰ IHM হোটেল মেনেজমেণ্ট ইনষ্টিটিউটখনত এই মাহৰ ভিতৰতে আমি ইয়াৰ পৰা স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছোঁ। তাৰপিছত টেনিছ কোৰ্ট আৰু জিঞ্জাৰ, এই দুয়োটাই থাকিব। এই দুয়োটাও খুব সোনকালে হৈ যাব, কাৰণ এটা প্ৰচেছৰ মাজেৰে যাব লাগে, গতিকে প্ৰচেছৰ মাজেৰে গৈ আছে। IHMখন এই মাহৰ ভিতৰতে আমি পৰিকল্পনা কৰিছোঁ আৰু তাৰপিছতে টেনিছ কোৰ্ট আৰু জিঞ্জাৰৰ কাম থাকিব। গতিকে এই গোটেইকেইখন ইনষ্টিটিউট ইয়াৰ পৰা স্থানান্তৰ হোৱাৰ পিছত এই শিল শাকৰ বিলটো অহা খৰালি সময়তে যাতে আমি খান্দি দিব পাৰোঁ। প্ৰায় 800 বিঘা মাটি হ'ব। এই 800 বিঘা মাটি এটা বছৰতে আমি খান্দিব লাগিব, যাতে ভৱিষ্যতে তাত পানী জমা হৈ গ'লে আৰু পিছত আকৌ পানী সিঁচি খান্দিব লাগিব। সেইকাৰণে আমাৰ লক্ষ্যটো হ'ল যে এই বছৰৰ ভিতৰতে, এই বাৰিষাৰ ভিতৰতে আমি এইখিনি গোটেই স্থানান্তৰৰ কামটো কমপ্লিট কৰাৰ লগে লগে আমি খৰালিৰ সময়ত যাতে গোটেই শিল শাকৰ বিলটো খান্দিব পাৰোঁ, আৰু তাৰ কাৰণে আমাৰ প্ৰস্তুতি